গোৱালপাৰা লক্ষীপুৰত বিদ্যুৎপৃষ্ট হৈ পিতা পুত্ৰৰ কৰুণ মৃত্যু। 11,000 ভল্টত সংযুক্ত হৈ পৰা সোলাৰ লাইটৰ খুঁটা স্পৰ্শ কৰাত সংঘটিত হয় এই ঘটনা। বিদ্যুৎপৃষ্ট সোলাৰ লাইটৰ খুঁটা স্পৰ্শ হৈ মৃত্যু ৰমেন্দ্ৰ হাজঙৰ আৰু পুত্ৰৰ প্ৰাণ ৰক্ষা কৰিবলৈ যাওঁতে বিদ্যুৎপৃষ্ট বীৰেশ্বৰ হাজং। বিদ্যুৎপৃষ্ট হোৱা পুত্ৰক বচাবলৈ গৈ মৃত্যু পিতৃৰ। স্বামী পুত্ৰক একেলগে হেৰুৱাই ভাগি পৰিছে মাতৃ। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ। গোৱালপাৰা জিলাৰ লক্ষীপুৰ ধামৰৰ ৰূপপুৰাত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। 11,000 ভল্টেজ সংযুক্ত হৈ পৰা সোলাৰ লাইটৰ খুঁটা স্পৰ্শত সংঘটিত হয় এই ঘটনা। পিতা পুত্ৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ। গাঁও পঞ্চায়তৰ বাৰামাৰী গাঁৱৰ আমাৰ তিনিআলিত এজন ষ্ট্ৰীট সোলাৰ লাইট আছিল। সেই সোলাৰ লাইটখিনি বৰষুণৰ বতৰতে আৰু বানপানীৰ সময়তে অলপ হালি গৈ লাইন তাৰত সংযোগ হৈছিল, কিন্তু গম নোপোৱাকৈ ল'ৰাই তাত কেনেবাকৈ চুই দিয়াত তাত লাইন সংযোগ হ'ল। তাত দেখি দেউতাকে লাইন গুচাব যাওঁতে একেটা পৰিয়ালে দুয়োজনক মৃত্যুক সাৱটিব লগা হৈছে। মই এইখিনি দোষাৰোপ আমাৰ APDCLকে দোষাৰোপ বুলি ভাবোঁ। জনাইছিলোঁ আমি, তথাপিও কোনো গুৰুত্ব নিদিয়াত আজি পৰিস্থিতি হ'ব লগা হৈছে। কিছু সময় আগতে আমাৰ লক্ষীপুৰৰ ধামৰৰ এটা পৰিয়ালৰে পিতা পুত্ৰৰ বিদ্যুৎপৃষ্ট হৈ মৃত্যুবৰণ কৰে। লক্ষীপুৰৰ ধামৰৰ এটা পৰিয়ালৰ কিবা চলাৰ লাইটৰ কিবা প্ৰব্লেম হৈছিল। এতিয়া ঠিক কৰিবলৈ যোৱাতে তাৰ ঘৰৰ ওপৰেদি বৈ যোৱা 11,000 ভল্টেজৰ বিদ্যুতত লাগি পিতা কৰ্মে বীৰেশ্বৰ হাজং আৰু পুত্ৰ ৰমেন হাজঙৰ অজ্ঞান হৈ পৰে। তেতিয়া গাঁৱৰ ৰাইজে লক্ষীপুৰ হস্পিটেললৈ লৈ আহে আৰু লক্ষীপুৰ হস্পিটেলৰ চিকিৎসকে দুয়োকে মৃত্যু বুলি ঘোষণা কৰিছে। এই ক্ষেত্ৰত যিহেতু এটা পৰিয়ালৰে মূল মানুহ দুজনৰ অকালত মৃত্যুবৰণ কৰিলে, এই ক্ষেত্ৰত নিউজ ডেস্ক ৰিপৰ্ট DN365।